তো ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'ৰ জৰিয়তে মই তোমালোকক অসম জাতীয় বিদ্যালয় ক্লাছ 7ৰ বিজ্ঞান 7 নম্বৰ চেপ্টাৰৰ আটাইবোৰ প্ৰশ্ন উত্তৰ সমাধান কৰিম। সো 7 নম্বৰ চেপ্টাৰত যিকেইটা প্ৰশ্ন আছে আটাইবোৰ প্ৰশ্ন উত্তৰ এই ভিডিঅ'ৰ জৰিয়তে তোমালোকে পাই যাবা। সো প্ৰথমটো প্ৰশ্ন আমাক দিয়া আছে এই চেপ্টাৰটোত শুদ্ধ উত্তৰটো বাছি উলিয়াও, আমি শুদ্ধ উত্তৰ বাছি উলিয়াব লাগে। সো 1 নম্বৰত কি দিয়া আছে? ধাতুৰ মাজেৰে তাপৰ স্থানান্তৰ ঘটে, এই স্থানান্তৰণ প্ৰক্ৰিয়াটো হল। সো তিনটা অপশন দি আছে, পৰিবহন, পৰিচালন আৰু বিকিৰণ। সো মন কৰিবা পৰিবহন মানে কি? যদি কোনো ধাতুৰ মাজেৰে মানে লো হওক আইৰণ হওক ইয়াৰ মাজেৰে যদি তাপ একফালৰ পৰা আনফালে গৈছে, মানে লো একফালে গৰম কৰিছে আনফালে গৰম হৈছে, মানে তাপ স্থানান্তৰ হৈছে, এইটো কয় পৰিবহন। 2 নম্বৰ পৰিচালন। পৰিচালন মানে কি? পানীৰ মাজেৰে ধৰা পানী একফালে গৰম কৰিছে আনফালেও গৰম হৈ যায়, গোটেইখিনি গৰম হৈ যায়। পানীৰ মাজেৰে যদি তাপ এনেকৈ স্থানান্তৰ হয় ইয়াক কয় পৰিচালন। আৰু বিকিৰণ মানে কি? ধৰা বায়ুৰ মাজেৰে মানে এক ঠাইত তুমি জুই জ্বলাইছা, তুমি বহুত দূৰৰ পৰাই জুইৰ তাপটো পাই আছা, ই কয় বিকিৰণ। সো এইটো আমাৰ শুদ্ধ উত্তৰটো হ'ব পৰিবহন, কাৰণ যিহেতু ধাতু বুলি কৈছে, কোনো ধাতু আইৰণ হওক লো হওক এইবোৰ যদি মাজেৰে যায় তেতিয়াহ'লে পৰিবহন বুলি কয়। সেইদৰে 2 নম্বৰ প্ৰশ্নত আমাক দিয়া আছে তলৰ কোনটো প্ৰক্ৰিয়াৰে তাপৰ স্থানান্তৰ ঘটোতে পদাৰ্থৰ প্ৰয়োজন নহয়। সো পদাৰ্থৰ প্ৰয়োজন নহয় মই আগতে ক'লো যে সেইটো হ'ল বিকিৰণ, কাৰণ এইটো বায়ুৰ মাজেৰে আহে, মানে বেলেগ তোমাৰ পৰা 2-1 কিলোমিটাৰ 2-1 মিটাৰ দূৰত জুই জ্বলাইছে, তুমি ইয়াৰ পৰাই তাপটো পাই আছা। ইয়াতে কোনো লো নাই বা কোনো পানী নাই যে তাৰ মাজেৰে আহি আছে, হয়নে? কিন্তু পৰিবহনৰ ক্ষেত্ৰত পদাৰ্থৰ ধাতুৰ প্ৰয়োজন, পৰিচালনৰ ক্ষেত্ৰত পানীৰ প্ৰয়োজন। তো আমাৰ শুদ্ধ উত্তৰটো বিকিৰণ, কাৰণ বিকিৰণত কোনো মাধ্যমৰ প্ৰয়োজন নহয়, বায়ুৰ মাজেৰে ই ট্ৰান্সফাৰ হৈ যায়। 3 নম্বৰ প্ৰশ্ন আমাক দিয়া আছে সাধাৰণ অৱস্থাত পানী কিমান উষ্ণতাত উতলে, পানী কিমান ডিগ্ৰী উষ্ণতাত উতলে, সেই প্ৰশ্নটো আমাক সুধিছে। সো উত্তৰটো কি হ'ব? পানী কিমান ডিগ্ৰী চেলচিয়াছ উতলে? তো পানী 100 ডিগ্ৰী চেলচিয়াছতহে উতলে। তো মনত ৰাখিবা 0 ডিগ্ৰীত বৰফ হয়, 100 ডিগ্ৰী চেলচিয়াছ উতলে। এবাৰ আমি 2 নম্বৰ প্ৰশ্ন লাগিছোঁ। 2 নম্বৰ প্ৰশ্নত আমাক দিয়া আছে তাপ পৰিবাহী আৰু তাপৰ অপৰিবাহী পদাৰ্থবোৰ চিনাক্ত কৰা। এতিয়া মানে কিছুমান পদাৰ্থ দিয়া আছে, এইবোৰ কোনবোৰ তাপৰ পৰিবাহী হয় কোনবোৰ অপৰিবাহী হয় সেইবোৰ চিনাক্ত কৰিব লাগে। সো প্ৰথম লাইনত মই লিখিছোঁ তাপৰ পৰিবাহী। তাপৰ পৰিবাহী কি হয়? যেনে বায়ু, গজাল, ষ্টীলৰ কাঁহী, তাম আদি কি হয়? তাপৰ পৰিবাহী হয়। 2 নম্বৰ অপশ্যনত আমি লিখিছোঁ তাপৰ অপৰিবাহী, হয়নে? তাপৰ অপৰিবাহী। অপৰিবাহী কি? যেউন সূতাৰ মাজেৰে কিন্তু তাপ নাযায়, সূতা একফালে জুই জ্বলাই দিছে আনফালে কিন্তু গৰম নহয়। প্লাষ্টিকৰ চামুচ একফালে পুৰি শেষ হ'ব কিন্তু আনফালে গৰমেই নহ'ব। কাঠ, বৰফ এইবিলাক কি হয়? তাপৰ পৰিবাহী নহয়, তাপৰ অপৰিবাহী হয়। ইয়াৰ পিছত আমি আহিছোঁ 3 নম্বৰ প্ৰশ্নলৈ। কি দিয়া আছে 3 নম্বৰত? তাপৰ সংজ্ঞা লিখা। উষ্ণতা বুলিলে কি বুজা? দুবিধ উষ্ণতা স্কেলৰ নাম লিখা। 3টা প্ৰশ্ন একেলগে কৰা গৈছে। সো তাপৰ সংজ্ঞা মানে তাপ কাক কয়, সংজ্ঞা মানে কাক কয়। সো গৰম বস্তুৰ সংস্পৰ্শলৈ ঠাণ্ডা বস্তু আহিলে গৰম বস্তুটোৰ পৰা শক্তি ঠাণ্ডা বস্তুলৈ যায়, যিমান পৰিমাণৰ শক্তি যায় সেয়া হ'ল তাপ। মানে এটা ঠাণ্ডা বস্তু আৰু এটা গৰম বস্তু একেলগে থৈ দিছা, কিছুমান পাছত চাবা দুয়োটাই নিউট্ৰেল হৈ আছে, মানে গৰম বস্তুৰ পৰা ঠাণ্ডা বস্তুলৈ কি হ'ব? তাপ স্থানান্তৰ হ'ব। এই যিটো স্থানান্তৰ হয় ইয়াকে কি বুলি কোৱা হয়? তাপ বুলি কোৱা হৈছে। 2 নম্বৰ উষ্ণতা হ'ল গৰমৰ জোখ। উষ্ণতা বুলি সুধিছে নহয়, উষ্ণতা কাক কয়? উষ্ণতা কাক কয়? যে গৰমৰ জোখেই হ'ল উষ্ণতা। দুবিধ উষ্ণতা স্কেলৰ নাম হ'ল কেলভিন স্কেল আৰু ফাৰেনহাইট স্কেল। এই দুটা মনত ৰাখিবা, কেলভিন স্কেল আৰু ফাৰেনহাইট স্কেল 2 ধৰণৰ স্কেল আমাক আছে। 4 নম্বৰ প্ৰশ্ন কি দিয়া আছে? উষ্ণতা জোখা সঁজুলিবিধৰ নাম কি? এই সঁজুলিবিধত সাধাৰণতে ব্যৱহাৰ কৰা দুবিধ জুলীয়া পদাৰ্থৰ নাম লিখা। উত্তৰত লিখিবা উষ্ণতা জোখা সঁজুলিৰ নাম হ'ল উষ্ণতা জোখা সঁজুলিবিধৰ নাম হ'ল থাৰ্মোমিটাৰ। আমি সকলোৱে জানো আগত ডক্তৰসকলে যে লৈ আহিছিল জ্বৰ হ'লে কিমান জ্বৰ হৈছে, শৰীৰ কিমান গৰম, তাৰ মানে থাৰ্মোমিটাৰ ব্যৱহাৰ কৰিছিল, তাৰমানে উষ্ণতা জুখিছে। সো উষ্ণতা জোখা সঁজুলিবিধ নাম থাৰ্মোমিটাৰ। থাৰ্মোমিটাৰত সাধাৰণতে ব্যৱহাৰ কৰা দুবিধ জুলীয়া পদাৰ্থৰ নাম হ'ল মাৰ্কিউৰি আৰু এলকহল। এতিয়া মাৰ্কিউৰি আৰু এলকহল ব্যৱহাৰ কৰা হয়, দুয়োবিধ কি হয়? জুলীয়া পদাৰ্থ। মানে তোমালোকে যে থাৰ্মোমিটাৰ দেখা পাইছা ডক্তৰসকলে লৈ আহে, ইয়াৰ ভিতৰত কি থাকে? এই মাৰ্কিউৰি বা এলকহলহে থাকে। ইয়াৰ পিছত আমি 5 নম্বৰ প্ৰশ্নলৈ আহিছোঁ। 5 নম্বৰ প্ৰশ্নটো তোমাক দিয়া আছে তাপৰ স্থানান্তৰণৰ সৈতে জড়িত প্ৰক্ৰিয়া কেইটাৰ নাম লিখা। তাপ যে ট্ৰান্সফাৰ হয়, একফালৰ পৰা আনফালে যায়, স্থানান্তৰ হয়, সেইটোৰ কি কি প্ৰক্ৰিয়াৰে হয়? সো এতিয়া 3টা প্ৰক্ৰিয়া আছে। পৰিবহন, মই আগতে ক'লোঁ পৰিবহন কি? যে লোৰ মাজেৰে হৈছে, তামৰ মাজেৰে হৈছে, পিতলৰ মাজেৰে হৈছে, এই যিগিলা ধাতু আছে ধাতুৰ মাজেৰে যদি তাপ পৰিবহন হয় যায় তাক কয় পৰিবহন। পৰিচালন, কোনো পানীৰ মাজেৰে গৈছে, তেলৰ মাজেৰে গৈছে, তেতিয়াহ'লে ইয়াক কয় পৰিচালন। মানে জুলীয়াৰ মাজেৰে যদি ট্ৰান্সফাৰ হয় ইয়াক কয় পৰিচালন। আৰু যদি কোনো মাধ্যম নাই, বায়ুৰ মাজেৰে আহিছে, ইয়াক কয় বিকিৰণ।
মানে সূৰ্যৰ পোহৰ যেনেকৈ ওপৰৰ পৰা আমাৰ মাজলৈ আহিছে, কোনো মাধ্যম নাই, কিন্তু ইয়াৰ পৰা কোনো ল' নাই, কোনো পানীও নাই, হয়নে, যাৰ বায়ুৰ মাজেৰে আহি আছে। ইয়াৰ পিছত 6 নম্বৰ প্ৰশ্ন কি কোৱা আছে, বতাহৰ সৃষ্টি কেনেদৰে হয় লিখা। উত্তৰত লিখিছোঁ, বায়ু উচ্চ চাপৰ অঞ্চলৰ পৰা নিম্ন চাপৰ অঞ্চললৈ গতি কৰিলে বতাহৰ সৃষ্টি হয়। বতাহ কেনেকুৱা হয়, যে বায়ু উচ্চ চাপ মানে কি, য'ত বায়ুৰ পৰিমাণ মানে বেছি আছে, আৰু নিম্ন চাপ মানে কি, য'ত গৰম বেছি হ'লে তাত মানে বায়ুৰ কণিকাবোৰ পাতল হৈ যায়, ইয়াক নিম্ন চাপ বুলি কোৱা হয়, মানে বায়ু ওপৰৰ ফালে গুচি যায়। চ' এক ঠাইত গৰম বেছি, আন ঠাইত ঠাণ্ডা, তেতিয়াহ'লে কি হ'ব, বতাহৰ সৃষ্টি হ'ব, মানে ঠাণ্ডাৰ পৰা গৰম অঞ্চললৈ বতাহ বৈ যায়। 7 নম্বৰ প্ৰশ্ন আমাক দিয়া আছে, সূৰ্যৰ পৰা আমি তাপ কেনেদৰে পাওঁ বৰ্ণনা কৰা। সূৰ্যৰ পৰা যে আমালৈ তাপ আহে, কেনেদৰে আহে। চ' সূৰ্যৰ পৰা আমালৈ কোনো মাধ্যম নাই, না কোনো পানী আছে, না কোনো ধাতু আছে, যেনে ল' আছে বা আইৰণ আছে বা তাম আছে, এনেকুৱা একো নাই, তেতিয়াহ'লে কেনেদৰে আছে। উত্তৰত লিখিবা, সূৰ্যৰ পৰা তাপ বিকিৰণ পদ্ধতিৰে পাওঁ। বিকিৰণত যিহেতু মাধ্যমৰ প্ৰয়োজন নহয়, ডাইৰেক্টলি আহিব পাৰে। বিকিৰণত কোনো মাধ্যমৰ প্ৰয়োজন নহয়, ফলত সূৰ্যৰ তাপ শূন্যৰ মাজেৰে আমাৰ মাজলৈ আহি যায়। সূৰ্যৰ পৰা আমি তাপ কেনেদৰে পাইছোঁ, বিকিৰণ পদ্ধতিৰে, যিহেতু বিকিৰণত কোনো মাধ্যমৰ প্ৰয়োজন নহয়। চ' ইয়াৰ পিছত আমি 8 নম্বৰ প্ৰশ্নলৈ আহিছোঁ। কি দিয়া আছে 8 নম্বৰত, সমুদ্ৰ বতাহৰ বিষয়ে চমুকৈ লিখা। এই সাগৰৰ পাৰত গ'লে যে সদায় বতাহ লাগি থাকে, দেখা পাইছানে, কেতিয়াবা সাগৰৰ পাৰত যদি ভিডিঅ' দেখা পাইছা, সদায় চাবা তাত বতাহ আছে, আছে। এই বতাহৰ বিষয়ে আমাক লিখিব দিছে, বতাহটো সদায় কিয় থাকে। উত্তৰত লিখিবা যে দিনত সূৰ্যৰ তাপত সাগৰৰ পানী আৰু পাৰৰ স্থলভাগ গৰম হয়, কিন্তু পানীভাগতকৈ স্থলভাগৰ বায়ু সোনকালে গৰম হয়। চ' আমি জানো পানীত যিহেতু ঠাণ্ডা, পানীতকৈ স্থলভাগ বেছি সোনকালে গৰম হ'ব, ফলত এই ঠাই বায়ু ওপৰলৈ উঠি যায়, আৰু বায়ু যদি গৰম হয়, সেই বায়ু কি হ'ব, ওপৰলৈ উঠি যাব। বায়ু ওপৰলৈ উঠি যোৱাৰ ফলত এই ঠাইত নিম্নচাপৰ সৃষ্টি হয়। নিম্নচাপৰ সৃষ্টি হ'ল লগে লগে সাগৰৰ ফালৰ পৰা ঠাণ্ডা বতাহ এই অঞ্চললৈ বৈ আহে, ফলত কি হয়, সাগৰৰ ফালৰ পৰা এই অঞ্চলত বতাহ বয়, কাৰণ যেতিয়াই বায়ু গৰম হৈছে, বায়ু ওপৰ ফালে গুচি গৈছে, তাত বায়ু নাই, তেতিয়াহ'লে বেলেগ ঠাইৰ পৰা বায়ু আহিব লাগিব। সেই ঠাণ্ডা অঞ্চলৰ পৰা এই ঠাইলৈ বায়ু বৈ আহে। ঠাণ্ডা অঞ্চল বুলি কওঁতে সাগৰৰ পানীৰ পৰা বৈ আহে, যাৰ ফলত সাগৰৰ পৰা সদায় বায়ু আহি থকা দেখা পাওঁ, বতাহ আহি থকা দেখা পাওঁ। ইয়াকে কোৱা হয় সমুদ্ৰ বতাহ। চ' এনেদৰে ভালদৰে লিখিবা তোমালোকে। ইয়াৰ পিছত আহিছোঁ আমি 9 নম্বৰ প্ৰশ্ন। কি কোৱা আছে 9 নম্বৰত, যাৰ কালি ৰাতি লেপ লৈ শুলে ঠাণ্ডা নালাগে, ইয়াৰ কাৰণ কি। চ' এই কথাষাৰ আমি সকলোৱে গম পাওঁ যে ৰাতি যাৰ কালি আমি ঠাণ্ডাৰ পৰা ৰক্ষা পাবলৈ লেপ ব্যৱহাৰ কৰোঁ বা কম্বল ব্যৱহাৰ কৰোঁ। এতিয়া ঠাণ্ডা নালাগে কিয় কম্বল ল'লে বা লেপ ল'লে। উত্তৰ আহিব যে যাৰ কালি ৰাতি লেপ লৈ শুলে ঠাণ্ডা নালাগে, ইয়াৰ কাৰণ হ'ল আমাৰ গাৰ গৰম বায়ু বাহিৰলৈ ওলাই যাব নোৱাৰে। যেতিয়া মই কম্বল লওঁ বা লেপ লওঁ, আমাৰ গাৰ যিটো গৰম, মানুহৰ যিটো গৰম, সেইটো বাহিৰলৈ যাব নোৱাৰে। ইয়াৰ উপৰিও কাপোৰ আৰু বায়ু হ'ল তাপৰ কুপৰিবাহী। এইটো কথা মন কৰিবা, মেইন পইণ্ট এইটো। বায়ু আৰু কি কৈছে, বায়ু আৰু কম্বল, বায়ু হ'ল তাপৰ কুপৰিবাহী, মানে বায়ুৰ মাজেৰে তাপ পৰিবহণ হ'ব নোৱাৰে, সেয়ে তাপ বাহিৰলৈ ওলাই যাব নোৱাৰে। মানে লেপৰ মাজেৰেও বায়ু বাহিৰলৈ যাব নোৱাৰে, কাৰণ লেপৰ তাপৰ কুপৰিবাহী, আৰু বায়ুৰ মাজেৰেও যাব নোৱাৰে, যাৰ ফলত ভিতৰৰ গৰম ভিতৰতে থাকি যায়। সেয়ে আমি কি কৰোঁ, গৰম অনুভৱ কৰোঁ। চ' ইয়াৰ পিছত 10 নম্বৰ প্ৰশ্নলৈ আহিছোঁ। 10 নম্বৰ প্ৰশ্নত আমাক কি দিয়া আছে, মাঘ বিহুত আমি মেজি জ্বলাওঁ, এই ক্ষেত্ৰত তাপ আমি কেনেদৰে পাওঁ। মেজি জ্বলাই ছাই ওপৰলৈ উঠি যায় কিয়, ইয়াৰ কাৰণ কি। চ' মেজি যে জ্বলাওঁ, মানে মাঘ বিহুৰ সময়ত ঘৰ বনাই কেনে পুৰি দিওঁ আমি, এই মেজি যেতিয়া জ্বলাওঁ সেই সময়ত ইমান বতাহ কিয় বয়। আৰু 2 নম্বৰ প্ৰশ্ন কৰিছে যে মেজি জ্বলাওঁতে ছাইবোৰ ওপৰ ফালে কিয় যায়, চাবা। চ' মাঘ বিহুত আমি মেজি জ্বলাওঁ, এই ক্ষেত্ৰত তাপ আমি বিকিৰণ প্ৰক্ৰিয়াৰে পাওঁ, হয়নে। আমি কি প্ৰক্ৰিয়াৰে পাওঁ, বিকিৰণ প্ৰক্ৰিয়াৰে। চ' উত্তৰ লিখিবা, মাঘ বিহুত আমি মেজি জ্বলাওঁ, এই ক্ষেত্ৰত তাপ আমি বিকিৰণ পদ্ধতিৰে পাওঁ। কি পদ্ধতিৰে পাওঁ, বিকিৰণ। কিয় বিকিৰণ হ'ল, কাৰণ মেজি যেতিয়া জ্বলাইছোঁ তাপ বায়ুৰ মাজেৰে আহিছে, বায়ুৰ মাজেৰে আহিলে বিকিৰণ বুলি কোৱা হয়, হয়নে। মেজি জ্বলালে ছাই ওপৰলৈ উঠি যায়, ইয়াৰ কাৰণ হ'ল মেজিৰ ওচৰৰ বায়ু, যেতিয়া মই তাত জুই জ্বলাইছোঁ, মেজিৰ ওচৰত যিগিলা বায়ু আছে সেইবিলাক গৰম হ'ব, কাৰণ জুই আছে। গৰম হ'লে কি হয়, বায়ু পাতল হয়, আৰু পাতল হ'লে বায়ু ওপৰলৈ উঠি যায়। এই কথা আমি জানো, পাতল যিমান হ'ব সি ওপৰ ফালে গুচি যাব, আৰু যেতিয়াই ওপৰ ফালে যায় তেতিয়া কি হয়, সেই বায়ুৰ লগত ছাইও ওপৰ ফালে গুচি যায়। বুজি পাইছা কথাটো। এটাই কথা যে বায়ু যেতিয়া গৰম হ'ব, গৰম হ'লে পাতল হ'ব, পাতল হ'লে ই ওপৰ ফালে যাব। ওপৰ ফালে গ'লে যি আছে ওচৰে পাজৰে যিবিলাক বস্তু থাকিব চব ওপৰ ফালে লৈ যাব, সেই কি হয়, এই ছাইবোৰ ওপৰ ফালে লৈ যায়। ইয়াৰ পিছত 11 নম্বৰ প্ৰশ্ন। 11 নম্বৰত কি কৈছে,
এটা চচপেনত পানী লৈ জুইৰ ওপৰত ৰখা হৈছে ফলত চচপেন আৰু পানী দুয়োটা গৰম হ'ব চচপেন আৰু পানীৰ মাজেৰে তাপৰ স্থানান্তৰ কি পদ্ধতিৰে হ'ব আমাক কি কৈছে এটা চচপেন মই এটা পানী লৈছোঁ পানী লৈ মই কি কৰি আছোঁ গৰম কৰি আছোঁ চ' যেতিয়া মই চচপেনত জুই লগালে কি হ'ব একফালে চচপেনো গৰম হ'ব লাগিব আনফালে ভিতৰত থকা পানী গৰম হ'ব এবাৰ মন কৰিবা যেহেতু চচপেনটো কি হয় চচপেনটো হ'ল মেটেলৰ ধাতুৰে নিৰ্মিত চ' ধাতুৰ মাজেৰে তাপ কেনেদৰে ট্ৰান্সফাৰ হ'ব আমি জানো ধাতুৰ মাজেৰে পৰিবহন প্ৰক্ৰিয়া হ'ব আৰু ভিতৰত যিখিনি পানী আছে পানীৰ মাজেৰে এটা পৰিচালন চ' এই কথাখিনি মই এতিয়া লিখি দিছোঁ যে চচপেন হ'ল ধাতুৰে নিৰ্মিত গতিকে ইয়াৰ মাজেৰে তাপ পৰিবহন প্ৰক্ৰিয়াৰে স্থানান্তৰ হ'ব আৰু চচপেন হ'ল পানী হ'ল জুলীয়া আৰু জুলীয়া পদাৰ্থৰ মাজেৰে তাপ কেনেদৰে যায় পৰিচলন প্ৰক্ৰিয়াৰে স্থানান্তৰিত হ'ব চ' এই কথাখিনি অলপমান ডিছক্ৰাইব কৰি দিলে হৈ যাব